Welcome viewers, শিকোৱা চেনেললৈ সকলোকে স্বাগতম। আজি আমি আলোচনা কৰিবলৈ ওলাইছো SCERT আন্ডাৰত ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যনৰ বাবে 2020 চনত অনুষ্ঠিত হ'বলগীয়া প্ৰি এন্ট্ৰি টেষ্টৰ বাবে সাধাৰণ গণিতৰ কিছুমান বেসিক কনসেপ্ট মূল ধাৰণাসমূহ আলোচনা কৰিম আৰু লগতে আলোচনা কৰিম উৎপাদক গণিতক, লসাগু আৰু গসাগু। আপোনালোকে নিশ্চয়কৈ এই পাঠবিলাক আগতে পঢ়ি আহিছে। আমি মাত্ৰ পুনৰ আলোচনা কৰি আপোনালোকৰ অকণমান সহায় কৰি দিবলৈ বিচাৰিছোঁ যে সংখ্যা মানে স্বাভাৱিক সংখ্যা বা গণনা সংখ্যা কাক বুলি কোৱা হয়। গণনা কৰিবলৈ ব্যৱহাৰ কৰা সংখ্যাবোৰকে গণনা সংখ্যা বা স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। যেনে 1, 2, 3, 4, 5, 6, 7, 8, 9 ইত্যাদি এইবিলাক সংখ্যা কাউণ্টিং নম্বৰ বা নেচাৰেল নম্বৰ বা স্বাভাৱিক সংখ্যা। এতিয়া এই সংখ্যাবিলাকৰ ভিতৰত আমি কি পাম? মৌলিক সংখ্যা, যৌগিক সংখ্যা, যুগ্ম সংখ্যা, অযুগ্ম সংখ্যা এনেকৈ বিভিন্ন ধৰণৰ সংখ্যা আমি পাম। মৌলিক সংখ্যা কাক বোলে? যিবোৰ স্বাভাৱিক সংখ্যাৰ উৎপাদক কেৱল 1 আৰু সেই সংখ্যাটো নিজেই, তেনেকুৱা সংখ্যাকে মৌলিক সংখ্যা বুলি কোৱা হয়। উৎপাদক মানে সেই সংখ্যাটো অকল 1 আৰু সেই সংখ্যাটোৰে বিভাজ্য, মানে হৰণ যায়, আন সংখ্যাৰে নাযায়। তেনে মৌলিক সংখ্যা কিছুমান হৈছে 2, 3, 5, 7, 11, 13, 17 ইত্যাদি। এতিয়া আমি আহোঁ যৌগিক সংখ্যালৈ। যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি তেনে সংখ্যাকে যৌগিক সংখ্যা বুলি কোৱা হয়। যেনে 4, 6, 8, 9, 10, 12, 14 ইত্যাদি। এতিয়া আমি 4 উৎপাদক চালে পাম 1, 2, 4, 3টা। 6 উৎপাদক চালে পাম 1, 2, 3, 6, 4টা। ঠিক তেনেকৈ 8 উৎপাদকো তেনেকৈ আমি পাম 1, 2, 4, 8, 4টা। এনেকৈ প্ৰতিটো সংখ্যাৰে যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি তাক যৌগিক সংখ্যা বুলি কোৱা হয়। এতিয়া দুটা যৌগিক সংখ্যা আৰু মৌলিক সংখ্যা দুটাতে নিশ্চয় আপোনালোকে একটো দেখা নাই, গতিকে প্ৰশ্ন উত্তৰ হৈছে নিশ্চয় একটো বাৰু কি সংখ্যা, যৌগিক হ'ল নে মৌলিক হ'ল? এতিয়া একটোৰ উৎপাদক যিহেতু কেৱল এটা, মৌলিক সংখ্যা হ'ব লাগিলে কমেও দুটা উৎপাদক হ'ব লাগিব, সংখ্যাটো আৰু 1 নিজেই। গতিকে এক সংখ্যাটোৰ যিহেতু মাত্ৰ এটা উৎপাদক, মৌলিকো নহয় যৌগিকো নহয়, একটো হৈছে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা। এতিয়া আমি যুগ্ম আৰু অযুগ্ম সংখ্যালৈ আহোঁ। 2ৰে বিভাজ্য সংখ্যাবোৰক যুগ্ম সংখ্যা আৰু 2ৰে বিভাজ্য নোহোৱা সংখ্যাবোৰক অযুগ্ম সংখ্যা বুলি কোৱা হয়। 2, 4, 6, 8 এইবিলাক হৈছে যুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যা হৈছে 1, 3, 5, 7, 9, 11, 13 এইবিলাক হৈছে অযুগ্ম সংখ্যা। এতিয়া আমি আহোঁ পূৰ্ণ সংখ্যালৈ। শূন্য আৰু গণনা সংখ্যা এটাইবোৰক একেলগে পূৰ্ণ সংখ্যা বুলি কোৱা হয়। যেনে 0, 1, 2, 3, 4, 5, 6, 7, 8, 9 এইবিলাকক পূৰ্ণ সংখ্যা বুলি কোৱা হয়। যদি শূন্যটো নাথাকে, 1ৰ পৰা আৰম্ভ হয় 1, 2, 3, 4, 5, 6 এইবিলাকক পূৰ্ণ সংখ্যা বুলি নকয়। কি বুলি ক'ব তেওঁলোকক? সিহঁতক স্বাভাৱিক সংখ্যা বুলি কোৱা হ'ব। এতিয়া শূন্যটো হৈছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যা। এতিয়া আমি উৎপাদক আৰু গুণিতকলৈ আহোঁ। এটা স্বাভাৱিক সংখ্যাৰ দ্বাৰা আন এটা স্বাভাৱিক সংখ্যা হৰণ কৰিলে যদি একো ভাগশেষ নাথাকে, মানে বাকী নাথাকে, তেতিয়া প্ৰথম সংখ্যাটোক দ্বিতীয় সংখ্যাটোৰ উৎপাদক বা গুণনীয় আৰু দ্বিতীয়টোক প্ৰথমটোৰ গুণিতক বুলি কোৱা হয়। এতিয়া উদাহৰণস্বৰূপে 12ক যদি 2ৰে হৰণ কৰোঁ 6 বাৰ যায়। এতিয়া ইয়াত 12 সংখ্যাটো 2ৰ গুণিতক আৰু 2 সংখ্যাটো 12ৰ উৎপাদক। ঠিক তেনেকৈ 15ক 3ৰে হৰণ কৰিলে 5 বাৰ যায়। গতিকে 3 সংখ্যাটো 15ৰ উৎপাদক আৰু 15 সংখ্যাটো 3ৰ গুণিতক। এতিয়া আমি গৰিষ্ঠ সাধাৰণ গুণনীয়ক বা গৰিষ্ঠ সাধাৰণ উৎপাদকলৈ আহোঁ। হায়েষ্ট কমন ফেক্টৰ আৰু লঘিষ্ঠ সাধাৰণ গুণিতক মানে লসাগু চমুকৈ লৱেষ্ট কমন মাল্টিপল এই বিষয়ে আমি অকণ আলোচনা কৰিম। আমি প্ৰথমে কেইটামান সংখ্যাৰ গুণিতকসমূহ চাই আহোঁ। 1ৰ গুণিতকসমূহ তাৰমানে কোনো এটা স্বাভাৱিক সংখ্যা আন এটা স্বাভাৱিক সংখ্যাৰে পূৰণ কৰি যিবোৰ বুজায় সেয়াই হৈছে তাৰ গুণিতক। এতিয়া ইয়াত আমি লিখিলোঁ 1ক 1ৰে পূৰণ কৰিলে 1, 2ৰে পূৰণ কৰিলে 2, 3, 4, 5, 6, 7, 8 এনেকৈ পাম। গতিকে 1, 2, 3, 4, 5, 6 এইবিলাক এই সংখ্যাবিলাক হৈছে 1ৰ গুণিতক। আনহাতে 2ৰ গুণিতকবিলাক 2ক পূৰণ কৰি আমি 1ৰে 2ৰে 3ৰে স্বাভাৱিক সংখ্যাখিনিৰে পূৰণ কৰি পালোঁ 2, 4, 6, 8, 10। গতিকে 2, 4, 6, 8, 10 এইবিলাক হৈছে 2ৰ গুণিতক। আনহাতে ঠিক সেইদৰে 3ৰ গুণিতকবিলাকো আমি পাম। 3ৰ পূৰণ স্বাভাৱিক সংখ্যাৰে পূৰণ কৰি আমি পালোঁ 3,
6 9 12 এনেকৈ গতিকে এই সংখ্যাবিলাক 3 6 9 12 15 এইবিলাক হৈছে 3ৰ গুণিতক এতিয়া আমি চাওঁ যদি দুটা স্বাভাৱিক সংখ্যা একেলগে গুণিতকবিলাক চোৱা যায় তেতিয়া যদি সিহঁতৰ এটা সাধাৰণ গুণিতক মানে একেই গুণিতক থাকে বা বহুতকেইটা একেই গুণিতক থাকে তেতিয়া তাৰ আটাইতকৈ সৰু গুণিতকটোক কি বুলি কোৱা হয় লঘিষ্ঠ সাধাৰণ গুণিতক বুলি কোৱা হয় এতিয়া 4ৰ গুণিতকসমূহ আমি পাতিলোঁ 4 × 4 4 × 8 4 × 3 = 12 4 4 16 4 5 20 সেই ঠিক সেইদৰে 5ৰ পাতিলোঁ 5 × 5 5 2 × 10 5 3 = 15 5 4 × 20 এতিয়া ইয়াতে প্ৰথমটো মিলিছে 20 সংখ্যাটোত অৰ্থাৎ 4 আৰু 5ৰ গুণিতকবিলাকৰ ভিতৰত একেই গুণিতক হৈছে 20 সাধাৰণ গুণিতক বা কমন মাল্টিপল বুলি কোৱা হয় যেহেতু 4 আৰু 5ৰ গুণিতকৰ ভিতৰত 20টো আটাইতকৈ সৰু কেনেকৈ সৰু বুলি গম পালোঁ কাৰণ পূৰণ কৰি হ'লে আমি আৰু ডাঙৰ সংখ্যাবিলাক পাই গৈ থাকিম গতিকে 4 আৰু 5ৰ লসাগু হ'ব 20 এতিয়া আন এটা উদাহৰণ চাওঁ 2 3 আৰু 6 2ৰ গুণিতকবিলাক ইয়াত আমি পাতি গৈছোঁ 2ৰ গুণিতকবিলাক 2 4 6 8 10 12 14 16 18 3ৰ গুণিতকবিলাক পাতিছোঁ 3 6 9 12 15 18 21 6ৰ গুণিতকবিলাক পাতিছোঁ কেনেকৈ 6 × 6 6 2 × 12 6 3 × 18 6 4 24 6 5 30 6 6 36 এনেকৈ এতিয়া কি দেখিলোঁ আমি ইয়াত প্ৰথম গুণিতকটো যিটো মিলিছে সেইটো হৈছে 12 12টো হৈছে 2 3 6 আটাইতকৈ সৰু একেই মানে সাধাৰণ গুণিতক ইয়াৰ পিছত আমি 18 পাম তেনেকৈ আমি পাই গৈ থাকিম 21 পাম এতিয়া আমাক লাগে আটাইতকৈ সৰু সাধাৰণ গুণিতকটো যেহেতু 2 3 6 সাধাৰণ গুণিতকৰ ভিতৰত 12টো আটাইতকৈ সৰু গতিকে 2 3 6 লসাগু হ'ব 12 এতিয়া লসাগু লঘিষ্ঠ ইয়াৰ অৰ্থ হৈছে ল মানে লঘিষ্ঠ আটাইতকৈ সৰু হা মানে সাধাৰণ গু মানে গুণিতক গতিকে লসাগু মানে হৈছে আটাইতকৈ সৰু সাধাৰণ গুণিতক সেইকাৰণে আমি পালোঁ 2 3 6 আটাইতকৈ সৰু সাধাৰণ গুণিতক হৈছে 12 এতিয়া আমি কম্পিটিটিভ এক্সামবিলাকত এনেকৈ গুণিতক উলিয়াই যদি আমি লসাগু নিৰ্ণয় কৰিবলগীয়া যায় তেনেহ'লে ভালেমান সময় অপচয় হ'ব গতিকে আমি লসাগু নিৰ্ণয় কৰাৰ চুটি নিয়ম এটা শিকি লওঁ এতিয়া ধৰক পৰীক্ষাত দিছে 4 আৰু 5 4 আৰু 5 সংখ্যাটো আমি মন কৰিছোঁ যে 4 আৰু 5 এই দুটা সংখ্যা ইহঁত দুটাৰ সাধাৰণ উৎপাদক কেৱল এক আন সংখ্যাৰে বিভাজ্য নহয় গতিকে আমি কি কৰিব লাগিব সংখ্যা দুটা পূৰণ কৰি পেলাই তাত লসাগু নিৰ্ণয় কৰিব লাগিব আনহাতে 2 3 6ৰ ক্ষেত্ৰত আমি কি দেখিলোঁ 2 3 আৰু 6 লসাগু নিৰ্ণয় কৰোঁতে ইহঁতৰ সাধাৰণ গুণিতক নিৰ্ণয় কৰোঁতে কি চাবলৈ সাধাৰণ উৎপাদক নিৰ্ণয় কৰোঁতে চাব লাগিব যে ইহঁতক 2 3 6 তিনিওটা সংখ্যাকে বিভাজ্য কোনো সংখ্যাৰে যদি নহয় তেতিয়াহ'লে কমেও দুটা সংখ্যা বিভাজ্য হ'ব লাগিব এতিয়া আমি দেখিছোঁ 2টো আৰু 6টো 1 2ৰে বিভাজ্য হয় 3টো নহয় তথাপি আমি হৰণ কৰিব পাৰোঁ কাৰণ কমেও দুটা সংখ্যা বিভাজ্য হ'ব লাগিব গতিকে 2ৰে 2ক গ'ল একবাৰ 3ক পাৰ নাযায় পাৰ নগ'লে যেনেকৈ আছে তেনেকৈ ৰাখি দিব লাগে আৰু 6 একবাৰ গ'ল 3বাৰ এতিয়া আমি পিছৰ শাৰীত কি দেখিলোঁ 1 3 3 ইয়াত আকৌ 3 আৰু 3 দুয়োটা যিহেতু একে সংখ্যা ইয়াক 3ৰে বিভাজ্য গতিকে 3ৰে হৰণ কৰিলোঁ 1টো যেনেকৈ আছে তেনেকৈ থাকিব 3ক একবাৰ গ'ল 3ক একবাৰ গতিকে আমি এতিয়া 2 3 6ৰ ক্ষেত্ৰত লসাগু পালোঁ 2 পূৰণ 3 আৰু একবিলাক পূৰণ কৰিলেও পূৰণ ফল একে পাম গতিকে 2 3 × 6 আমি পালোঁ 2 3 6 লসাগু গতিকে কম্পিটিটিভ পৰীক্ষাবিলাকত লসাগু নিৰ্ণয় কৰোঁতে এই পদ্ধতিটো ব্যৱহাৰ কৰিলে সময় বাচিব এতিয়া আমি উৎপাদকবিলাকলৈ আহোঁ উৎপাদক মানে এই সংখ্যাটোক প্ৰদত্ত সংখ্যাটোক যিবোৰ সংখ্যাৰে হৰণ যায় সেই সংখ্যাবিলাকক তাৰ উৎপাদক বুলি কয় এতিয়া 1ৰ উৎপাদক কেৱল 1 কাৰণ 1 কেৱল 1ৰে বিভাজ্য 2ৰ 1 আৰু 2ৰে যায় গতিকে 2ৰ কেৱল দুটা উৎপাদক 3ৰ তেনেকৈ 1 আৰু 3ৰে যায় দুটা উৎপাদক 4 তিনিটা সংখ্যাৰে যায় 1 2 4ৰে তিনিটা উৎপাদক এনেকৈ আটাইবোৰ সংখ্যাৰ আমি হৰণ কৰি ভাগশেষ নোহোৱাকৈ হৰণ কৰি আমি সিহঁতৰ উৎপাদকবিলাক উলিয়াইছোঁ এতিয়া উৎপাদক উলিওৱাৰ
আমি তাত লিখি থৈছোঁ উৎপাদক ইমানটা। আপোনালোকৰ এইটো প্ৰশ্ন হৈছে, যিবিলাকৰ মনত আছে এপাল কথা, যিবিলাকে পাহৰিছে যে কেনেকৈ উলিয়াইছে উৎপাদকবিলাক আমি এনেকৈ হৰণ কৰি উলিয়াব পাৰোঁ। ধৰক 12 সংখ্যাটো লৈছোঁ, 12ৰ উৎপাদকবিলাক 12 কেতিয়া একেৰে বিভাজ্য, একেৰে হৰণ যায়, গতিকে একেৰে যিহেতু বাকী নোহোৱাকৈ হৰণ গৈছে, গতিকে 12টো 1টো 12ৰ উৎপাদক, 2ৰে গৈছে 2টো 12 6 2টো 12ৰ উৎপাদক, 3ৰে গৈছে 12 নোযোৱাকৈ বাকী নোহোৱাকৈ, গতিকে 3টো উৎপাদক, 4টো গৈছে 4টো উৎপাদক, 6টো গৈছে 5টো যোৱা নাই, 5টো বাৰে নাযায় 2 বাকী ৰ'ব, 6টো উৎপাদক আৰু বাকীবিলাক সংখ্যাৰে নাযায় 12ৰে যাব, গতিকে 12টো 12 উৎপাদক। এতিয়া আমি কি পালোঁ, যিহেতু 1 2 3 4 6 আৰু 12 এই সংখ্যাকেইটাৰে 12 হৰণ কৰিব পাৰি, গতিকে এইকেইটা সংখ্যা 1 2 3 4 6 আৰু 12 হৈছে 12ৰ উৎপাদক। গতিকে এইটো পদ্ধতিৰে আপোনালোকে যিকোনো সংখ্যাৰে উৎপাদক নিৰ্ণয় কৰিব পাৰিব। এতিয়া এই উৎপাদকৰ পৰা আমি চাওঁ গসাগু নিৰ্ণয় কৰিবলৈ। গ মানে গৰিষ্ঠ, সা মানে সাধাৰণ, উ মানে উৎপাদক। লসাগুত আছিলে গুণিতক, গসাগুত আছে উৎপাদক। এতিয়া 3ৰ উৎপাদকসমূহ আমি লিখিলোঁ 1 আৰু 3, 6ৰ উৎপাদকসমূহ লিখিলোঁ 1 3 2, 9ৰ উৎপাদকসমূহ লিখিলোঁ 1 3 আৰু 9। যিহেতু আমি একেই উৎপাদকখিনি চাব লাগে, 1টো আৰু 3টো, 3 6ৰ উৎপাদক 3 6 9ৰ উৎপাদকৰ ভিতৰত এই দুটা উৎপাদক একেই। আমি ইয়াত এতিয়া ডাঙৰ উৎপাদক গৰিষ্ঠ উৎপাদকটো নিৰ্ণয় কৰিব লাগে। এতিয়া এই দুটাৰ পূৰণফলে হ'ব গৰিষ্ঠ সাধাৰণ উৎপাদক। 1 আৰু 3ৰ পূৰণফল আমি কি পাম, 3, গতিকে 3 6 আৰু 9ৰ গসাগু বা গৰিষ্ঠ সাধাৰণ, গু মানে গুণনীয়, গু মানে গুণিতক বুলি ভুল নকৰিব, গু মানে গুণনীয়, গসাগু হ'ব 3। ঠিক সেইদৰে আমি 5 10 আৰু 15ৰ গসাগু নিৰ্ণয় কৰোঁ। 5ৰ উৎপাদকসমূহ 1 আৰু 5, 10ৰ 1 আৰু 5 আৰু 2, 15ৰ 1 5 3, ইয়াৰ সাধাৰণ উৎপাদক 1 আৰু 5, গতিকে 5 10 আৰু 15ৰ গসাগু হ'ব 1 পূৰণ 5 সমান 5। এতিয়া আমি পৰীক্ষাৰ ক্ষেত্ৰত বা কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত এনেকৈ উৎপাদক উলিয়াবলৈ দিগদাৰি পাম, গতিকে আমি সূত্ৰীকৰণৰ নিয়মে গসাগু নিৰ্ণয় কৰিবলৈ শিকি লওঁ। এতিয়া গসাগু নিৰ্ণয় কৰোঁতে এটা কথা মনত ৰাখিব লাগিব, লসাগুৰ ক্ষেত্ৰত যেনেকৈ আমি দুটা সংখ্যাৰে দুটা সংখ্যাক বিভাজ্য হ'লেও আমি বিভাজন কৰিব পাৰিছিলোঁ, এই ক্ষেত্ৰত কিন্তু এইটো নোৱাৰি। ইয়াৰ প্ৰতিটো সংখ্যাকে 5 10 15 প্ৰতিটো সংখ্যা বিভাজ্য হ'ব লাগিব। যদি নহয় তেনেহ'লে সেই সংখ্যাৰ কি উৎপাদক হ'ব, 1। একেৰে সকলো সংখ্যাই বিভাজ্য, গতিকে কোনো সংখ্যা যদি সিহঁতৰ একো সাধাৰণ উৎপাদক নাথাকে তেনেহ'লে সেই সংখ্যাকেইটাৰ সাধাৰণ উৎপাদক হ'ব 1। কিন্তু এই ক্ষেত্ৰত আমি দেখিছোঁ 5 10 15 ইহঁতক 5 সংখ্যাটোৰে হৰণ যায়, গতিকে 5ৰে 5ক 1 বাৰ, 10ক 2 বাৰ, 15ক 3 বাৰ দিলোঁ, যিটো বিভাজ্য হৈছে, গতিকে এই 5 সংখ্যাটো হ'ব 5 10 15ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক বা গৰিষ্ঠ সাধাৰণ গুণনীয়। এতিয়া আমি 2017 চনৰ ফ্ৰী এণ্ট্ৰি টেষ্টত অহা গসাগু আৰু লসাগু জড়িত থকা এটা অংক লৈ আহিছোঁ। এতিয়া লসাগু আৰু গসাগুৰ মাজত এটা ইণ্টাৰেষ্টিং ৰিলেশ্যন আছে। সেই ৰিলেশ্যনটো হৈছে লসাগু আৰু গসাগুৰ পূৰণফল সংখ্যা দুটা সংখ্যাৰ মানে তেতিয়া লসাগু উলিয়াব লাগিব, সংখ্যা দুটাৰ পূৰণফলৰ সমান। লসাগু আৰু গসাগুৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফল। এতিয়া দিয়া আছে অংকটোত লসাগু দিয়া আছে 24, গসাগু দিয়া আছে 2, তাৰে এটা সংখ্যা দিয়া আছে 6, আমি ধৰি ল'লোঁ আনটো সংখ্যা x, গতিকে আমি কেনেকৈ উলিয়াম, সংখ্যা দুটাৰ পূৰণফল। সংখ্যা দুটা, এটা 6 আনটো x, পাতি ল'লোঁ সংখ্যা দুটাৰ পূৰণফল সমান কি দিয়া আছে, লসাগু পূৰণ গসাগু, এইটো দিয়া থকা নাই, নিজে জানিব লাগিব। লসাগু 24, গসাগু 2 পাতিলোঁ, গতিকে আমি xৰ মানটো উলিয়াব লাগিলে লগত থকা 6ৰে 24 আৰু 24 পূৰণ 2 হৰণ কৰিব লাগিব। আমি 24 পূৰণ 2 6ৰে হৰণ কৰিলোঁ, 6 আৰু 4, 6ক 6ৰে 1 বাৰ যায়, আমি হৰণ কৰিলোঁ, 24ক যায় 4 বাৰ, গতিকে বাকী থাকিলে 4 পূৰণ 2, 4 দুগুণ আমি 8 পালোঁ, গতিকে আনটো সংখ্যা উলিয়াব দিছে, সেই সংখ্যাটো হ'ব 8। মৰমৰ প্ৰি এণ্ট্ৰি টেষ্টৰ শিক্ষাৰ্থীসকল, আপোনালোকে নিশ্চয় বুজি পাইছে আৰু আপোনালোকে
পৰীক্ষাত ভাল কৰিব বুলি আশা কৰিলোঁ। আপোনালোকে যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু ছাবস্ক্ৰাইব দিব বুলি আশা কৰিলোঁ। হেভ এ নাইচ ডে এণ্ড বেষ্ট উইচেছ ফৰ দ্য এক্সাম। গুড বাই, ধন্যবাদ।